গাইছ গুড মৰ্ণিং। আজি ৰাতিপুৱা দোকান খোলাৰ লগে লগে এটা দাদা আহিছিলে, যাৰ ভোটাৰ কাম আছিলে। নিউ ভোটাৰ এপ্লাই হৈ আছে, তো সেইটো কাৰণে দাদাই ভোটাৰ কাম কৰিব আহিছিলে। দাদাজন যোৱাৰ পিছত কেইজনমান বাইদেউ আহিছিলে, যাৰ অৰুণোদয় পইচা সোমাব, সেইটো কাৰণে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্টখন লিংক কৰিব লাগে। কাৰণ যাৰ আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্ট লিংক নাথাকে, সিহঁতৰ টকাৰ সোমোৱাত প্ৰব্লেম হ'ব। সেইটো কাৰণে সিহঁত আহি পেলাই লিংক চিংবিলাক কৰি আছে। লিংক চিং কৰাৰ পিছত এটা ভাইটি আহিছে, যাৰ ফৰ্ম ফিল আপ আছিলে। সেইবিলাক গোটেইবিলাক কৰাৰ পিছত সন্ধিয়া হৈ গ'ল। কাম কৰাৰ পিছত সন্ধিয়া মই আকৌ যেতিয়া দোকান খুলিলোঁ, তেতিয়া মোৰ এটা প্ৰজেক্টৰ কাম আছিলে। প্ৰজেক্টৰ কামবোৰ ফটো ডাউনলোড কৰিলোঁ, স্কেন কৰা হ'ল। গোটেইবোৰ কৰি থকাৰ সময়ত এটা ভাইটি আহিছে, যাৰ বাৰ্থডে আছে, বাৰ্থডে গিফ্ট লাগে। সেই গিফ্টটো মই পেকিং কৰি দিলোঁ। পেকিং কৰি দিয়াৰ পিছত কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত মই যোনটো প্ৰজেক্ট কৰি আছিলোঁ, সেই প্ৰজেক্টৰ ল'ৰাবিলাক আহিছে চেক কৰিবৰ কাৰণে। এটা ভণ্টি আহিছে, যাৰ ষ্টেচনাৰী আইটেম লাগে। সেই সকলোবোৰ দিয়াৰ পিছত মই সিহঁতক ক'লোঁ যে তোমালোকে প্ৰজেক্টৰ কামটো চাই লোৱা, অ'কে থাকিলে মই প্ৰিণ্ট আউটটো দি দিম।